নমস্কাৰ দোস্ত, কি খবৰ? মানুহে জীৱনত সফল হ'বৰ কাৰণে বহুখিনি চেষ্টা কৰে। প্ৰথম কথা হ'ল কিয় কৰিব পৰা নাই জানেনে? কাৰণ এটাই, এই কাৰণটো হৈছে আপুনি মনত ভাবে যে মই আমুকটো কাম কৰিলে মোৰ লগৰজনে কি ভাবিব। কাৰোবাৰ লগত অফিচত কাম কৰে, কাৰোবাৰ লগত একেলগতে থাকে, একেলগতে ঘূৰে, একেলগতে ফুৰে, কিন্তু বিপদ অহাৰ লগে লগে চবৰে বেলেগ বেলেগ কথা আহিব। মোৰ আমুকটো, মোৰ তামুকটো, তেতিয়া আপুনি একো কৰিব নোৱাৰিব। চবে নিজৰ নিজৰ কথা ক'ব। এই পৃথিৱীখনত এতিয়া যুগত, এতিয়া সময়ত এজন মানুহে সফল হয়, কোন জানেনে? যি মিছা কথা কয়, যি মিছা অপবাদ কৰিবলৈ ভয় নকৰে, যি আপোনাৰ যিকোনো এটা মিছা কথা ক'বলৈ ভয় নকৰে, সেইজনেহে আগুৱাই যাব পাৰে। তাৰ ভিতৰত ভালখিনিও আছে, ভালখিনি নথকা হ'লে এনেকুৱা এটা পৰ্যায়ত নাপায়হি। গতিকে আপুনি কাৰো কথা চিন্তা নকৰিব, আপুনি আপোনাৰ জীৱনটো আগুৱাই লৈ যাওক। জয় হিন্দ, জয় আই অসম। ধন্যবাদ। Like and share, please. Subscribe.